নমস্কাৰ, মোৰ নাম আশ্চৰ্য ভকালী গোস্বামী। তুমি হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হুবহু তুমি তেখেতৰ কথাখিনি ক'ব পাৰা, অকণমান কোৱাচোন। মূল্যবৃদ্ধি কেলৈ হৈছে কোৱাচোন। চাওক, মূল্যবৃদ্ধিটোতো হ'বই না। যদি আপোনালোকে যদি বস্তুবোৰ তেনেকৈ হাওকে খায়, তেতিয়াহ'লে বস্তুবোৰ বজাৰত নাটনি হ'ব, আৰু নাটনি হ'লে বস্তুবোৰ জল্দি জল্দি শেষ হ'ব, আৰু যিবোৰ ব্যৱসায় পাতি মানুহ আছে সেইবোৰ মানুহেতো বস্তু কিনিহে ব্যৱসায় কৰিব পাৰিব না। তো তেওঁলোকে ব্যৱসায় কৰিবৰ কাৰণে আমি বস্তুৰ দাম বঢ়াই দিছোঁ। তো তেওঁলোকে বেছি দামত এক লিটাৰ যদি মিঠাতেল যদি তেওঁলোকে এদিনত মিঠাতেল ব্যৱসায় কৰে, আজিকালি তেওঁলোকে 1 গেলন মিঠাতেল ব্যৱসায় কৰিব পাৰিব। তেওঁলোকৰতো লাভ হ'ব লাগে ন, হয় নে নহয়? নমস্কাৰ, মোৰ নাম আশ্চৰ্য ভকালী গোস্বামী। তুমি হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হুবহু তুমি তেখেতৰ কথাখিনি ক'ব পাৰা, অকণমান কোৱাচোন। মূল্যবৃদ্ধি কেলৈ হৈছে কোৱাচোন। চাওক, মূল্যবৃদ্ধিটোতো হ'বই না। যদি আপোনালোকে যদি বস্তুবোৰ তেনেকৈ হাওকে খায়, তেতিয়াহ'লে বস্তুবোৰ বজাৰত নাটনি হ'ব, আৰু নাটনি হ'লে বস্তুবোৰ জল্দি জল্দি শেষ হ'ব, আৰু যিবোৰ ব্যৱসায় পাতি মানুহ আছে সেইবোৰ মানুহেতো বস্তু কিনিহে ব্যৱসায় কৰিব পাৰিব না। তো তেওঁলোকে ব্যৱসায় কৰিবৰ কাৰণে আমি বস্তুৰ দাম বঢ়াই দিছোঁ। তো তেওঁলোকে বেছি দামত 1 লিটাৰ যদি মিঠাতেল যদি তেওঁলোকে এদিনত মিঠাতেল ব্যৱসায় কৰে, আজিকালি তেওঁলোকে 1 গেলন মিঠাতেল ব্যৱসায় কৰিব পাৰিব। তেওঁলোকৰতো লাভ হ'ব লাগে ন, হয় নে নহয়? নমস্কাৰ, মোৰ নাম আশ্চৰ্য ভকালী গোস্বামী। তুমি হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হুবহু তুমি তেখেতৰ কথাখিনি ক'ব পাৰা, অকণমান কোৱাচোন। মূল্যবৃদ্ধি কেলৈ হৈছে কোৱাচোন। চাওক, মূল্যবৃদ্ধিটোতো হ'বই না। যদি আপোনালোকে যদি বস্তুবোৰ তেনেকৈ হাওকে খায়, তেতিয়াহ'লে বস্তুবোৰ বজাৰত নাটনি হ'ব, আৰু নাটনি হ'লে বস্তুবোৰ জল্দি জল্দি শেষ হ'ব, আৰু যিবোৰ ব্যৱসায় পাতি মানুহ আছে সেইবোৰ মানুহেতো বস্তু কিনিহে ব্যৱসায় কৰিব পাৰিব না। তো তেওঁলোকে ব্যৱসায় কৰিবৰ কাৰণে আমি বস্তুৰ দাম বঢ়াই দিছোঁ। তো তেওঁলোকে বেছি দামত 1 লিটাৰ যদি মিঠাতেল যদি তেওঁলোকে এদিনত মিঠাতেল ব্যৱসায় কৰে, আজিকালি তেওঁলোকে 1 গেলন মিঠাতেল ব্যৱসায় কৰিব পাৰিব। তেওঁলোকৰতো লাভ হ'ব লাগে ন, হয় নে নহয়? নমস্কাৰ, মোৰ নাম আশ্চৰ্য ভকালী গোস্বামী। তুমি হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হুবহু তুমি তেখেতৰ কথাখিনি ক'ব পাৰা, অকণমান কোৱাচোন। মূল্যবৃদ্ধি কেলৈ হৈছে কোৱাচোন। চাওক, মূল্যবৃদ্ধিটোতো হ'বই না। যদি আপোনালোকে যদি বস্তুবোৰ তেনেকৈ হাওকে খায়, তেতিয়াহ'লে বস্তুবোৰ বজাৰত নাটনি হ'ব, আৰু নাটনি হ'লে বস্তুবোৰ জল্দি জল্দি শেষ হ'ব, আৰু যিবোৰ ব্যৱসায় পাতি মানুহ আছে সেইবোৰ মানুহেতো বস্তু কিনিহে ব্যৱসায় কৰিব পাৰিব না। তো তেওঁলোকে ব্যৱসায় কৰিবৰ কাৰণে আমি বস্তুৰ দাম বঢ়াই দিছোঁ। তো তেওঁলোকে বেছি দামত 1 লিটাৰ যদি মিঠাতেল যদি তেওঁলোকে এদিনত মিঠাতেল ব্যৱসায় কৰে, আজিকালি তেওঁলোকে 1 গেলন মিঠাতেল ব্যৱসায় কৰিব পাৰিব। তেওঁলোকৰতো লাভ হ'ব লাগে ন, হয় নে নহয়?